জ্যোতি বাইদেউ আৰু আমাৰ চিকিৎসালয়ৰ চিকিৎসক ছাৰ হিতেশ বৰুৱা ছাৰ লগতে আমাৰ MIS ছাৰ আৰু আমাৰ BTM ছাৰ মহোদয়। প্ৰথমতে মই পলমকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু আহি থকা ভোগালী বিহুলৈ শুভেচ্ছা জনালোঁ। তাৰ লগতে আজি আমাৰ ইয়াত হৈ থকা প্ৰশিক্ষণত বিভিন্ন পঞ্চায়তৰ পৰা অহা আমাৰ কৃষিসখী পশুসখী বাইদেউসকলৰ লগতে আমাৰ অফিচৰ DC ছাৰ বাইদেউসকল লগতে আমাৰ কেডাৰ বাইদেউসকল সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমি আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ চতীয়া উন্নয়ন খণ্ডৰ সৌজন্যত ত্ৰিবেণী সংগম মণ্ডল পৰ্যায়ৰ নাৰী পুৰুষৰ উদ্যোগত আমি এটি শিশু স্তনপান কক্ষ আজি শুভাৰম্ভ কৰিব বিচাৰিছোঁ। তাৰ আগতে আজি এই সভাত উপস্থিত হোৱা আমাৰ মহোদয় ছাৰসকলক এখনি ফুলাম গামোচাৰে আদৰিব বিচাৰিছোঁ। প্ৰথমে আমাৰ BTM ছাৰক আদৰণি জনাব আমাৰ ত্ৰিবেণী সংঘ মণ্ডল পৰ্যায়ৰ সভানেত্ৰী বাইদেউ। তাৰপিছতে আমাৰ DAP বাইদেউ সম্বৰ্ধনা জনাব আমাৰ ভাইচ প্ৰেচিডেণ্ট বাইদেউ। তাৰপিছতে আমাৰ ইয়াত উপস্থিত থকা আমাৰ হিতেশ বৰুৱা ছাৰক সম্বৰ্ধনা জনাব আমাৰ জীৱিকা সখী বাইদেউ। তাৰপিছত আমাৰ চিকিৎসক মহোদয় ছাৰক সম্বৰ্ধনা জনাব প্ৰেচিডেণ্ট বাইদেউ। তাৰপিছতে আমাৰ MIS ছাৰক সম্বৰ্ধনা জনাব আমাৰ লালিমা শইকীয়া বাইদেউ। তাৰপিছতে আমাৰ BTM ছাৰক সম্বৰ্ধনা জনাব আমাৰ ভৱানী বাইদেউ। সময় যিহেতু যথেষ্ট হৈয়ে গ'ল, গতিকে আমি পলম নকৰি পেলাই আমাৰ স্তনপান কক্ষটি উদ্বোধন কৰিবলৈ আমি সকলোকে আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ফটো নাই আমাৰ ফটো মাৰ প্ৰেচিডেণ্ট বাইদেউ বাইদেউ উৰুলি দিব উৰুলি। স্টেজটো ঠিক আছে এভৰি টাইম এটা মানুহ কৰিব পাৰিব।
বাহা বেছি ধৰণে চবে চিনি নাপাই চাগে কিছুমান নমো পেলাই আজিৰ উপস্থিত থকা বিশিষ্ট সমাজকৰ্মী ডাঙৰীয়া আমাৰ আজি যিটো কাম আমি কৰিবলৈ হ'লে সমাবেত হৈছোঁ স্পিৰিং নিউজটো উন্নয়ন কৰাটো এটা কিন্তু যদি আপুনি কিবা নাজানে এটা ডাঙৰ পদক্ষেপ চৰকাৰৰ এটা মেণ্ডেটি আছে যে মহিলাসকলৰ এই স্তম্ভনৰ ক্ষেত্ৰত চবেই চব জেগাতে চব অফিচতে এটা জেগা থাকিব লাগে খুব কম অফিচত এটা জেগা আছে চাই কমেই বুলি কৈছে মই দেখাই নাই গ'লো ক'বলৈ গ'লে আমাৰ চিনিয়ৰ ডাঙৰ এটা ষ্টাইল কৰিছে মহিলাবোৰক আমি পইচা থাকিলে ভগৱান থাকিলে ভালকৈ হ'ব আৰু সেই পদ্ধতিখিনি কথা পৰা চাৰে ক'ব বেলেগ মই ইমান তেখেতে নাজানো গৈ পেলাই আৰু লাগিলে গম পাওঁ সদায় গম পাওঁ তাৰপিছত ক'ব গৈ পেলাই মই দুটা বেলেগ কথাই গতিকে পাইছোঁ গৈ পেলাই তিনিটা চলি আছে ৰাস্তা লেভেল ঘূৰাই আছে CLF নহয় জানো ৰাস্তাৰো আছে এটা আছে প্ৰায় 3000 4000 মহিলা বেছিয়ে থাকে 3000 4000 মহিলা বেলেগত সদস্য হৈ থাকে 30,000 মহিলাৰ অৱস্থানত আপোনাৰ ৰাস্তালৈ ঘূৰাই আছে ইয়াত যিসকল মুখ্যমন্ত্ৰী আছে ইউনিভাৰ্চিটি যিখিনি মানুহ আছে বা যিখিনি আগ্ৰহী মানুহ আছে তাৰ কেদাৰে হওক আমাৰ ডাঙৰ দায়িত্ব এটা আছে সেই গোটেই মানুহে আমি আগলৈ যাব লাগিব 3000 4000 মানুহে বিভিন্ন সময়ত CLFলৈ চাই যে CLFটোৱে কি কয় কি কৰিব দিছে কথাখিনি কিন্তু আমি কৰিছোঁ নাইকা বুলি কোৱা নাই কিন্তু কৰিবলগীয়া কৰি থাকোঁ আজি আমাৰ কাৰণে আজিও নহয় আমাৰ কাৰণে ভাল সময় চলি আছে এতিয়া সব ক্ষেত্ৰতে চৰকাৰৰ ফালৰ পৰাই কওক চৰ ফালৰ পৰাই কওক কেন্দ্ৰীয় চৰকাৰ আছে চৰ ফালৰ পৰাই যে মহিলাসকলক বিশেষ গুৰুত্ব দিয়া হৈছে লাখপতি দিদিয়ে হওক লাখপতি বাইদেৱে হওক বিভিন্ন বেলেগ দিয়ে লগ লাগিব আমি কিমান সুবিধা ল'ব পাৰিছোঁ সেই দুটা কথা এইটো ঠিক আছে এতিয়া লৈ চলি ল'ম দ্বিতীয় কথা হ'ল আমি যিটো বিশ্বাস কৰোঁ যে আমি এই চাইডৰ মানে এটা মেণ্ডেট আছিলে মহিলা সবলীকৰণ নহয় জানো সবল আমি কিমান হৈছোঁ তাৰ মাপকাঠিটো এটা মাপকাঠি মই কওঁ বাৰু আগতে আমি যে বেংকলৈ যাওঁ আমাৰতো বেংক আকৌ চিনি নাপাইছিলে এতিয়া আমাৰ কাৰণে ভাল কথা এতিয়া বেংক আমাৰ ওচৰলৈ আহে এতিয়া নহয় আমাৰ এতিয়া চিনি পায় এতিয়া আমি সবল হৈছোঁ গৈ পেলাই চৰকাৰে যে আমি আঁচনি দিয়ে ভাল কথা আজিকালি মানুহে চিনিও পায় এই চাই নুসুধে কোনে কি কয় এতিয়া কথাটো হ'ল কি আমি পাইছোঁ ঠিকে আছে আমি দিছোঁ কি সেইটো আমি চিন্তা কৰিবলৈ ভাল কৰিব সদায় আমিও আছোঁ গৈ পেলাই চৰকাৰী সাহায্য চৰকাৰী আঁচনি কিবা কিবি থাকিম আমাৰ CLFতে ডাইৰেক্ট বিত্ত জমা আছে ডাইৰেক্ট বিত্ত লৈ আমি কিবা এটা কৰিব আমি দিম কিবা আৰু পিছত মই কিয় বিচাৰিছোঁ গৈ পেলাই সেইটো কথা চিন্তা কৰাটো ভাল কিবা এটা আমাৰ 10,000 দিছে চৰকাৰে ভাল টকা 10,000 দিছে আৰু বিচাৰিব ভাল পদক্ষেপ 12 বছৰতে আমি SHG কৰি আছোঁ আমি RA পালোঁ CI পালোঁ 10 লাখ 5 লাখ বেংকত পাইছোঁ মানে ভাল মানে বহুত ভাল মোৰ কাৰণে বহুত ভাল এনেকুৱা সো মই জাষ্ট অলপমান ক'ব লাগিব ব্ৰেষ্ট ফিডিং ওপৰত বিকজ আপুনি যেতিয়া নলেজটো হ'ব আপোনাৰ তেতিয়া আপুনি নিজে এডুকেট হ'ব বা বেলেগক কিবা এডুকেট কৰিব পাৰিব আগতে কিবা যদি ভুল ত্ৰুটি হয় ক্ষমা কৰিব আগতে কৈ দিছোঁ হয় তো কি হয় যে ব্ৰেষ্ট ফিডিঙৰ বেনিফিটছ হয় মাৰ কাৰণে হয় বাচ্চাৰ কাৰণে হয় সো মই টপিক আছে টপিকটো কৈ যাম কেনেকুৱা কি কৰিব লাগে সো আমাৰ মা কাৰণে কি হয় যেতিয়া আপুনি স্তন্যপান কৰাই আছে আপোনাৰ যেতিয়া ডেলিভাৰী হয় ডেলিভাৰীৰ পাছত আপুনি শুনি থাকে ন যে ব্লিডিংটো ৰখাই নাই ব্লিডিংটো গৈয়ে আছে তাক আমি মেডিকেল PPH বুলি কওঁ পষ্ট পাৰ্টাম হেমৰেজ মিনছ ব্লিডিংটো ৰখাই নাই এইটো ৰখাবলৈ কাৰণে আমাক স্তনপানটো বহুত ইম্পৰ্টেণ্ট হৈ যায় যদি আপুনি লগে লগে আপোনাৰ বাচ্চাক স্তনপান কৰাই দিয়ে আধা ঘণ্টাৰ ভিতৰত আপোনাৰ ব্লিডিংটো ৰখি যায় কেতিয়াবা চ' ইমান পাৱাৰফুল হয় আমাৰ স্তনপান যদি আপুনি কৰাই আছে আৰু কি হয় ছেকেণ্ড নম্বৰ পইণ্ট যে আমি শুনি থাকোঁ যে আজি মহিলাগৰাকী অভেৰিয়ান কেঞ্চাৰ হৈছে চাৰ্ভাইকেল কেঞ্চাৰ হৈছে যদি আপুনি আপোনাৰ ব্ৰেষ্ট স্তনপানটো কৰাই আছে যদি এটাও ল'ৰা হৈছে আপুনি এবাৰতে কৰাইছে স্তন্যপান আপুনি এইবিলাক কেঞ্চাৰৰ পৰা আপোনাৰ হোৱাৰ চান্সটো কমি যায় আৰু কি হয় যে আপুনি যেতিয়া ইমোশ্যনেল কানেকশ্যন আপোনাৰ বাচ্চা ভিতৰত এটা বণ্ডিংটো বনি যায় যেতিয়া আপুনি দি আছে বা আপুনি কিবা কেয়াৰ লৈ আছে আৰু মষ্ট ইম্পৰ্টেণ্ট হয় কণ্ট্ৰাচেপ্টিভটো একচুৱেলি মেডিকেল টাৰ্ম হৈ যায় মই একদম লেমত বুজাবলৈ চেষ্টা কৰিম কণ্ট্ৰাচেপ্টিভ কি হয় যেতিয়া বাচ্চা হৈ যায়
তাৰ পাছত লগে লগে কি হয় যে এক বছৰ ভিতৰতে দুটা বাচ্চা আৰু এটা বাচ্চা এইটো হৈ যায় কনসিভ হৈ যায় আৰু মাৰ এইটো টাইমটো গেপটো কমি যায় এটা নেক্সট বাচ্চা হ'লে আপোনাৰ মিনিমাম 2 to 3 ইয়াৰ্ছটো লাগে বাট যদি হয় যে আপুনি কি কৰিব ইয়াৰ কাৰণে ব্ৰেষ্ট ফিডিংটো বহুত ইম্পৰ্টেণ্ট হয় যদি আপুনি এক্সক্লুচিভলি ব্ৰেষ্ট ফিডিং কৰাই আছে মানে স্তন্যপানটো কৰাই আছে দেন 6 মাহলৈকে তো আপোনাৰ কণ্ট্ৰাচেপ্টিভ নালাগে কিবা ইউজ কৰিব নালাগে কিবা মেডিচিন খাবও নালাগে বুজিছে ন আৰু কি হয় যে আপুনি স্তন্যপানটো 2 বছৰলৈকে কৰাব পাৰিব 2 বছৰ কৰোৱাৰ পাছত কি হয় যে বাচ্চাৰ ডেভেলপমেণ্টটো বহুত ভালকে হয় এতিয়া মই বাচ্চাৰ ক্ষেত্ৰত আহিম যে বাচ্চাৰ কি কি ডেভেলপমেণ্ট হয় কি কি লাভ হয় স্তন্যপান কৰা সো ওভাৰঅল কি হয় যে মাৰ কাৰণে কিমান বেনিফিটছ বুজিছে ন যদি আপুনি স্তনপান কৰাই আছে আপোনাৰ কাৰণে কিমান বেনিফিট বাচ্চাৰটো হ'বই সেইটো বাচ্চাৰ ক্ষেত্ৰত যদি মই আহোঁ বাচ্চাৰ আপুনি কয় যে বাচ্চা হৈছে যে গাখীৰ খোৱা নাই মই লেক্টোজেন পাউডাৰ খাব পাৰোঁ নেকি চবতকৈ বেছিক কোৱেশ্যন হয় খাব লাগে নেকি মই সুধি আছোঁ খাব লাগে নেকি 6 মাহলৈকে খাব নালাগে খালি আপোনাৰ স্তন্যপানটো তাৰ কাৰণে পানীৰ কাম কৰে প্ৰটিনৰ কাম কৰে ফেটৰ কাম কৰে ভিটামিনৰ কাম কৰে সব থাকে ব্ৰেষ্ট ফিডিঙত স্তন্যপান যিটো গাখীৰ হয় তাতে সব থাকে কোলেষ্ট্ৰল এভৰিথিং ভিটামিন এ ভিটামিন ই আপোনাক এক্সট্ৰা দিবই নালাগে এইটো নেচাৰেল প্ৰচেছ হয় ন এনেইতো আগৰ কেনেকুৱা সাৰ্ভাইভ কৰি আছিল আগতে লেক্টোজেনটো নাই আপোনালোকে আগতে লেক্টোজেন আছিলে নেকি আগতে নাই লেক্টোজেন সো ইয়াৰ কাৰণে লেক্টোজেন ফটককৈ ষ্টাৰ্ট নকৰি দিব সেকেন্ড হল আপনার যদি বাচ্চা হয়েছে যদি স্তন্যপান আপনি ভালকে করাইছে আপনার বাচ্চার আইকিউ লেভেলটো বহুত ভাল হ'ব ইন্টেলিজেন্ট বুলি কওঁ আমি মিন্স আপনার বাচ্চা ইন্টেলিজেন্ট হ'ব আৰু কি হয় যে ৰোগ প্ৰতিৰোধক ক্ষমতা যেটো হয় ডায়ৰিয়া হল বা আস্থমা হল বা কিবা নিউমোনিয়া বুলি কওঁ আমি এইবিলাক বহুত কম হৈ যায় যদি আপনি ব্ৰেষ্ট ফিডিং কৰাই আছে সো কিমান বেনিফিটছ হল ন without any medication আপনার মেডিসিনও দিব নালাগে স্তন্যপান কৰাৰ পাছত ইমান বেনিফিটছ হৈ আছে ন সো স্তনপানটো মিন্স বহুত এসেনশিয়াল আজিকালি বহুত বেছি আৰু মই কম যে যোন নতুন হৈ আছে মানে ফাৰ্ষ্ট টাইম কনসিভ কৰিছে ফাৰ্ষ্ট টাইম মা বনিছে কম নাপায় যে টেকনিক্সটো কি হয় মই ক'লো টেকনিক্স কাৰণে মই এটা PDF শ্বেয়াৰ কৰি দিম ইয়াতে লগাই দিব তাতে অ্যাটাচমেন্ট বুলি লিখা আছে যে কেনেকুৱা কাৰেক্ট পজিশনিং হয় যদি বাচ্চা ভালকে গাখীৰ পাব দেন অটোমেটিকলি ডেভেলপমেন্টটো হ'ব ঠিক আছে সো এটা পোস্টাৰ আহিব তাতে অ্যাটাচমেন্ট বুলি লিখা থাকে আপুনি তো চাই স্তন্যপানটো কৰাব পাৰিব আৰু যেতিয়া স্তন্যপান কৰাই আছে আমাৰ যেটো নিপল ওচৰৰ যেটো কলা বস্তু তাক আমি এৰিওলা ৰিজন বুলি কওঁ এইটো এৰিওলা ৰিজনটো পুৰা মুখত যাব লাগিবই আৰু কি হয় যেতিয়া মুখত গৈছে এইটো এনেকুৱা ইউহাৰ্ট হ'ব লাগে তেতিয়া এইটো কাৰেক্ট পজিশন এইটো বুলি কওঁ আমি কাৰেক্ট পজিশন বুলি কওঁ আমি যে ব্ৰেষ্ট ফিডিংটো ভালকে হৈ আছে এইবিলাক অলপ পইণ্ট হৈ গ'ল একচুৱেলি ক'বলৈ বহুত বস্তু ব্ৰেষ্ট ফিডিঙত বাট টাইম নাই চ' অলপ আৰু 2-3টা লাইন আছে যে আপুনি কেনেকুৱা গম পাব যে আপোনাৰ বাচ্চা ব্ৰেষ্ট ফিডিং যেতিয়া কৰিছে মিন্স পুৰা ভালকে এইটো গাখীৰটো পালে কেনেকুৱা গম পাব নাই এনচাৰ নাই মই জানো কি হয় যদি আপোনাৰ বাচ্চা গাখীৰ খাই আছে 20 মিনিট 30 মিনিট পাছত যদি নিজে শুই গ'ল টোপনি আহি গ'ল বা খেলি আছে দেন আৰু গাখীৰ নালাগে বুজিছে ন তাৰ পাছত কি হ'ল যদি আৰু আধা ঘণ্টা মূৰে যদি এইটো কান্দি আছে খোৱা নাই আপোনাক এইটো কৰি আছে যে আৰু গাখীৰ লাগে দেন এইটো ইণ্ডিকেশ্যন আছে যে গাখীৰে পোৱা নাই আপোনাৰ যিটো গাখীৰ পোৱাই নাই তাৰ কাৰণে এইটো কান্দি আছে ঠিক আছে তো আমি কেনেকুৱা গম পাম যে আৰু গাখীৰটো কিমানকৈ খালে কেনেকুৱা খাব লাগে আৰু কি কয় কিমান কোৱান্টিটি মানে কিমানলৈকে গাখীৰটো খালে সো ইয়াৰ কাৰণে আমি পিচাবটো চাব লাগে পিচাব মানে কি হ'ল যে গাখীৰ খাই আছে এতিয়া মূৰে পিচাব কৰি আছে সো 1 to 5 days বাচ্চাৰ আপুনি 2 to 5 times কৰিব বাট আফটাৰ 5 days পাছত এইটো 6 বাৰকৈ কৰিব 7 বাৰকৈ কৰিব 8 বাৰকৈ কৰিব কিন্তু এইটো নৰ্মেল হৈছে গাখীৰ খাই আছে গাখীৰটো কি হয় পানীয়ে হয় যদি পানী খোৱাৰ পাছত কি হ'ব পিচাবেই হ'ব আৰু এটা ইণ্ডিকেশ্যন হৈছে ভাল গাখীৰ খাই আছে এইটো হয় পায়খানাটো কালাৰটো কেনেকুৱা হৈ আছে যদি পায়খানা কালাৰ হালধীয়া কালাৰ হৈ আছে বা কিবা গোন্ধ আহি আছে এইটো ভাবিব যে গাখীৰে হয় এইটো গাখীৰ ভালকৈ খাই আছে ইয়াৰ কাৰণে
মিন্স এইটো গোন্ধটো ওলাই আছে বা হালধীয়া হালধীয়া এইটো পায়খানাটো হৈ আছে চ' এইবিলাক বেচিক্স বস্তু গম পালে আপুনি গম পাই যাব বা কিবা প্ৰব্লেম হ'লে আমিতো থাকোৱে হস্পিটেলত আপুনি আহিব পাৰিব জাষ্ট এইবিলাক বেচিক্স আছিলে থেংক ইউ ধন্যবাদ কাৰ্যসূচী চলি আছে আমি গম পাইছোঁ এটা আপোনালোকৰ ট্ৰেইনিং হৈ আছে আৰু তাৰ লগত সংগতি ৰাখি এটা খুব ভাল কাম ইয়াত হাতত লৈছে আমাৰ চিকিৎসা বিষয়াই গোটেই কথাখিনি কৈছে আৰু আমাৰ ডিটেইলছৰ গোটেই কথাখিনি কৈছে যে দুটা লাইনৰ কথাখিনি ইয়াত আলোচনা হৈছে যে টেকনিকেল কথাখিনি ব্ৰেষ্ট ফিডিঙৰ ওপৰত যিখিনি আমাৰ ল'বলগীয়া সাৱধানতা বা আমি যিখিনি আমাৰ সচেতনতা আমি জগাব লাগে সেই ক্ষেত্ৰত আমাৰ চিকিৎসা বিষয়ে গোটেই কথাখিনি কৈছে আৰু DPM ছাৰে গোটেই কথাখিনি খুব গুৰুত্বপূৰ্ণ কেইটামান কথা তেওঁ চলি আছে আচলতে আমি এই যে অনুষ্ঠানটো কৰি আছোঁ আপোনালোক ইয়ালৈ ওলাই আহিছে আপোনালোকে ইয়াতে ট্ৰেইনিং লৈছে বা আপোনালোক বিভিন্ন দায়িত্বত আছে যে আপোনালোকৰ কৰণীয়খিনি কি যে আজিৰ তাৰিখত আপোনালোক কিন্তু একোগৰাকী মানে গাঁৱৰ আপোনালোক একোগৰাকী নেতা বা নেত্ৰী আৰু নেতা বুলি ক'লে নিগেটিভ মিনিঙত বহুতে বুজি পায় নেতা বুলি ক'লে বা নেত্ৰী বুলি ক'লে যোনে মানুহক লিড কৰিব পাৰে সেইজনে হৈছে নেতা এতিয়া আপোনালোক আজি আমাৰ গাঁওখনত আমাৰ অঞ্চলবিলাকৰ গাঁৱলীয়া অঞ্চলত আপোনালোক একোগৰাকী নেত্ৰী আপোনালোকে কিছুমান মানুহক লিড কৰিব পাৰে আৰু আপোনালোকৰ মুখলৈ বহুত মানুহে চাই থাকে যে কি মেছেজ লৈ বা আপোনালোকে কি কথা